হয়ে গেছুম করতে দেলা অকগামীকে দুনে। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজি পুনৰ অন্য এটা ভিডিঅ' লৈ আহিছোঁ যতীন মিলি অফিচিয়েল ইউটিউব চেনেললৈ। তিয়কনগৰ মিচিং কৃষ্টি সমিতিৰ কাৰণে এটি ভাল খবৰ। আজি তিয়কনগৰ মিচিং কৃষ্টি সমিতিৰ বিষয়ববীয়াসকলৰ দ্বাৰা সমাগত তিয়কনগৰ মিচিং কৃষ্টি সমিতিৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ আৰু আলি আই লৃগাং উদযাপন সম্পৰ্কে আজি সুন্দৰকৈ আলোচনা কৰা হয়। শিলক লঙচেম তিয়কনগৰ মিচিং কৃষ্টি সমিতিৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰাৰ যি আমাৰ গোহাৰি পত্ৰ, এই গোহাৰি পত্ৰ শিলকলো উন্মোচন কৰা হৈছে। গতিকে মোলো আইৰূপ পদো, গতিকে শিলকলকে ক'লো আলি আই লৃগাং যিটো মানে কৃষ্টি সমিতিৰ যি ৰূপালী জয়ন্তীৰ উদযাপন আজিৰ পৰাই মানে আৰম্ভ হৈছে বুলি আমি গৌৰৱ কৰিছোঁ। গতিকে সেগুলো চৌপাত সে নিমন্ত্রণী পত্রগুলো উন্মোচন করব। আগন্তুক ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ কাৰ্যসূচী আপোনালোকৰ আগত মই দুটামান পাঠ কৰি দিছোঁ। 6 ফাগুন 19 ফেব্ৰুৱাৰী 2025 বুধবাৰ পুৱা 6 বজাত সাময়িক চাপাই, পুৱা 6:30 বজাত পবৰ কাঠগত কৰিব মৃগাং তৰুণ মিলি, মনোৰাম মিলি, বকুল পেগু, মিয়ম জয়মতী পেগু, বিনু তায়ুং, ঋতুপৰ্ণা দলে। পুৱা 7 বজাত পতাকা উত্তোলক মৃগাং গোপাল মিলি, সভাপতি তিয়কনগৰ মিচিং কৃষ্টি সমিতি। পুৱা 7:30 বজাত শ্ৰীমতী তৰ্পক মৃগাং সঞ্জীৱ পেগু, সম্পাদক তিয়কনগৰ মিচিং কৃষ্টি সমিতি। পুৱা 8 বজাত আমলি লিগত কৰিব মৃগাং ইন্দ্ৰ মোহন তাহু, অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বিদ্যালয়। আৰু এটা বিশেষ আকৰ্ষণীয় আমাৰ বিষয় আছে, স্মৃতি গ্ৰন্থ উন্মোচন। গতিকে উন্মোচক শ্ৰীযুত পৱন কাগিয়ং, প্ৰধান শিক্ষক মেলেং উচ্চ মাধ্যমিক বিদ্যালয়। ধন্যবাদ। যতীন মিলি ইউটিউব চেনেললৈ মই ধন্যবাদ জনাইছোঁ, কাৰণ এই কাৰ্যসূচীখন আজিও উত্তোলন কৰা হৈছে। গতিকে ইয়াৰ জৰিয়তে ৰাইজে সকলোৱে এইখন কাৰ্যসূচী পাব। গতিকে ইয়াৰ জৰিয়তে বহুত ৰাইজে উপকৃত হ'ব বুলি আশা ৰাখিছোঁ। আমাৰ ৰাইজে আগন্তুক ৰূপালী জয়ন্তীৰ ক্ষেত্ৰত সহায়তা আগবঢ়াব। আপং কেংগতৰ তাৰিখটো কৈ দিয়ক আৰু ৰাইজক আপুনি কিদৰে নিমন্ত্ৰণ জনাব? ৰাইজে কুমৰেক চুদং, মই তিয়কনগৰ কৃষ্টি সমিতি হিচাপ সেক্ৰেটাৰী প্ৰেচিডেণ্ট হিচাপে মোলোকে ৰূপালী জয়ন্তী বৰ্ষতে আইপে তাক এমাং কদাক বং এমদৰ মোলোকে দেৰিয়ে কাম দং আজ ক এমদাক গম চিন গলো চিলকলকে লমদান না কাৰ্যসূচী কাম কৰি মোল মবমিয়ে এমদৰ গলো আপং মোলোক লিগাদক আপলে গাঙে গলো আনে দেওবাৰ 26 জানুৱাৰী ngulu dindem ঠিক tak amdo ngulu seragam apungam tiok sok dune ragam apung nagor sok dune ragam apungam murongor lottaso odolongado nota ro gikumsula so relak ngulu daggela ngulu aporang keb lagi pe egma kepam nangul madong amdo ragam ludong apung ragam gilen nangka ol longado bori juari ji jot ase apung gila jate আপং কেংগত কেনাম লঙাতে মোলো সুচাৰুৰূপে পালন কৰিব পাৰোঁ। ধন্যবাদ। মই এবাৰ ভৱকানত হুঁচাৰ কাষলৈ আহিছোঁ। মৰংঘৰ নিৰ্মাণ সম্পৰ্কে অলপ ৰাইজক জনাব আপুনি খুব চমুকৈ। নমস্কাৰ। তিয়কনগৰৰ আমাৰ 5জনকৈ আমাৰ কৰ্মচাৰীয়ে আমাক মৰংঘৰটো পকী কোঠা নিৰ্মাণ কৰি দিম বুলি কৈছে। তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আজিৰ পৰাই আলি আই লৃগাঙৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিম বুলি ভাবিছোঁ। হয়, বহুত ধন্যবাদ। আমাৰ কাৰ্তিক ছাৰ, খুব চমুকৈ কিমান আশাবাদী এইবাৰ আলি আই লৃগাং আগৰ তুলনাত অলপ ব্যতিক্ৰম হ'ব আৰু নিশ্চয় ফলপ্ৰসূ হ'ব, আপুনি কিমান ধন্যবাদ। শিল যতীন মিলিক ইউটিউব অফিচিয়েল
বিকল্পে স্বাগতম জনাইছোঁ। লগতে তেখেতৰ ইউটিউব জৰিয়তে সমূহ তিয়কবাসী মিচিং ৰাইজক আহ্বান কৰিছোঁ যে আমি আশা কৰিছোঁ আগন্তুক যিখিনি আমাৰ আলি আই লৃগাং উদযাপন কৰিছিল, কিন্তু এই বছৰ খুব মানে এটা বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি সকলোৱে মিলি উদযাপন কৰিব বুলি আমি আশা কৰিছোঁ আৰু এইমতে আমি এতিয়ালৈকে আমি সহযোগিতা পাইছোঁ। গতিকে জয় জয়তে মই তিয়ক নগৰবাসী ৰাইজলৈ মোৰ স্বাগতম জনাইছোঁ। চাওঁতে আমাৰ আজি 25 বছৰ দেওনা পাৰ হৈ গ'ল, কিন্তু আমাৰ গৌৰৱ উজ্জ্বল দিন। কাৰণ যিহেতু আমি সকলো জাতি জনগোষ্ঠীয়ে এইখিনি পালন কৰি আহিছে। কৃষ্টি থাকিলে মানুহ থাকে, মানুহ থাকিলে কৃষ্টিও থাকিব। গতিকেলৈ এইবাৰ আমি মনস্থ এটা কৰিলোঁ আমাৰ তিয়ক নগৰবাসী ৰাইজৰ হৈ যে আমাৰ এইবাৰ ৰূপালী জয়ন্তী বাগি পাতিবৰ কাৰণে আমি মনস্থ কৰিলোঁ আৰু সকলো আমাৰ তিয়ক নগৰবাসী ৰাইজে এই বিষয়টো অৱগত। গতিকে সকলোৱে সহযোগিতাটো নিতান্ত প্ৰয়োজন হ'ব। গতিকে আমি সকলো ৰাইজলৈ মোৰ বিনম্ৰ অনুৰোধ জনাইছোঁ তিয়ক নগৰবাসী ৰাইজৰ হৈ। গতিকে সকলোৱে যাতে এই কামপেৰা যাতে আগবাঢ়ি যোৱাত আমাক সহায় সহযোগিতা ৰাখে। আৰু ইতিমধ্যে আমি প্ৰতিঘৰ মানুহৰ পৰাই 1500 টকা দাৰ্য মাচুল নিয়োগ কৰা হৈছে। গতিকে সকলো ৰাইজে যদি সহযোগিতাৰে এই দিব লগা অৰিহণাখিনি যদি দিয়ে, তেতিয়া উদ্যোক্তাসকলে যথেষ্টখিনি সহায় সহযোগিতা পাব বুলি মই আশা ৰাখিছোঁ। হয়। মই এবাৰ যাব বিচাৰিম তিয়ক নগৰ মিচিং কৃষ্টি সমিতিৰ এগৰাকী বৰ্ষীয়ান ব্যক্তিৰ লগতে তিয়কৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত মানে বিশেষভাৱে জড়িত এগৰাকী ব্যক্তি আছে। আৰু ক'বলৈ গ'লে তিয়কৰ মিচিং ৰেগামৰ এগৰাকী অভিভাৱক শ্ৰদ্ধাৰ দীপেন টাই ডাঙৰীয়া আছে। মই আপোনাৰ পৰা জানিব বিচাৰিম, কাৰণ বৰ্তমান তিয়কত আমি যদি চাওঁ ভিন্ন প্ৰান্তৰ পৰা ভিন্ন গাঁৱৰ পৰা মানুহ আহিছে। ইয়াত চুবুৰী পাতি আছে, প্ৰায় 9টা চুবুৰী আছে। গতিকে 9টা চুবুৰীৰ হয়তো চিন্তা চৰ্চা মন হয়তো অলপ চলপ হয়তো পৃথক হ'ব পাৰে, কাৰণ প্ৰত্যেকখন গাঁৱৰ বৈশিষ্ট্য বেলেগ বেলেগ। তাৰ মাজতো আমি এটা পৰিয়াল হৈ আগবাঢ়ি যাব লাগিব, কাৰণ এটা ডাঙৰ অনুষ্ঠান আছে আমাৰ সন্মুখত। তিয়ক নগৰ মিচিং কৃষ্টি সমিতিৰ ৰূপালী জয়ন্তী বৰ্ষ আৰু আলি আই লৃগাং। যথেষ্ট আপোনাৰ কষ্ট আছে, আৰু কিন্তু সেই কষ্টক আমি চেৰাই যাব লাগিব বা অতিক্ৰম কৰিব লাগিব। আপুনি কি ক'ব গোটেই পৰিৱেশটোক যদি বিশ্লেষণ কৰে? তিয়কবাসী ৰাইজলে এই আলি আই লৃগাঙৰ আগন্তুক আলি আই লৃগাঙৰ মানে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে যতীন মিলি ইউটিউব অফিচিয়েল চেনেললৈ মই ধন্যবাদ থাকিল। মোলৈ আজি 25 বছৰ তিয়কত আলি আই লৃগাংটো পাতি আহিছোঁ। মই প্ৰথমৰ পৰাই পাতিছোঁ। মই প্ৰথম তিয়কত যেতিয়া আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰা মই ইয়াত ওতঃপ্ৰোতভাৱে জড়িত। আৰু এতিয়া আমি যিটো গম পালোঁ, 9টা চুবুৰী গৈ এই আগন্তুক মানে আমাৰ যিটো ৰূপালী জয়ন্তী বৰ্ষ চবেই সহযোগ কৰিছে, আৰু আজিও যথেষ্ট পইচা আহিছে। তাৰ কাৰণে আমি ধন্যবাদ আমাৰ তিয়কবাসী ৰাইজক। আৰু যিকেইজনে বা যিকেইগৰাকীয়ে পইচা দিবলৈ আছে তেখেতসকলেও যাতে আমাক কামটো সুচাৰুৰূপে নিবৰ কাৰণে আগবঢ়াই নিবৰ কাৰণে সহযোগ কৰে। অলপ সোনকালে পইচাকেইটা দি আমাক কামটো আগবঢ়াই নিবৰ কাৰণে সহযোগ কৰিলে আমি নথৈ সুখী হ'ম। ধন্যবাদ। শেষত মই যাব বিচাৰিম তিয়ক নগৰ মিচিং কৃষ্টি সমিতিৰ দুগৰাকী আমাৰ দিৰবৈ আবু আছে, আৰু তেখেতসকলৰ গান বুলি ক'লে আমি পগলা হওঁ। গতিকে শেষত এটি কলি গুণগানা কৰি আমি অনুষ্ঠান সামৰিম। দুইজন একেলগে, আমাৰ মুনীন্দ্ৰনাথ টাই ডাঙৰীয়া আৰু দেৱজ্যোতি তাহু ডাঙৰীয়া, আৰু এগৰাকী আছে সেইখন, আৰু তৰুণ মিলি ডাঙৰীয়া আছে। তিনিওগৰাকী একেলগে
Baryodo, Barmalla, 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 ano, Saka Goma, Dune, Sula, Sula, no, Sula, Militar, Mitarco, Moran,